নমস্কাৰ এটি গুৰুত্বপূৰ্ণ আপডেট আহিছে আপোনালোকে জানে বৰ্তমান এডিআৰি পৰীক্ষা হৈ গ'ল এডিআৰি 2.0 ভাইভা আৰু স্কিল টেষ্ট বাকি আছে আৰু নতুনকৈ বহুতো এক্সাম আহিব সো যিসকলে আপোনালোকৰ ইমেইল চেক কৰা নাই আজিয়ে চেক কৰক এটি আপডেট আহিছে খুবেই মই কৈ আছো এই ভিডিঅ'ত যদি আপোনালোকে আমাৰ চেনেলত আজি প্ৰথমবাৰ নতুন আহিছে চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব আপোনালোকৰ প্ৰতিক্ৰিয়া ইমেইলত এটা মেছেজ গৈছে সেই মেছেজটো আপোনালোকে চেক কৰিব আপোনাৰ যিখন এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন পুনৰ আপডেট কৰিবলৈ দিছে আপোনালোকে ইমেইলটো কেনেকৈ আহিব মই দেখুৱাই দিছো আপোনাৰ মোবাইলত এই মেছেজটো নিশ্চয় আহিছে গতিকে আপোনালোকে চাই লওক ইয়াতে আহিছে ডিয়াৰ ইউজাৰ ইউৰ এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্টাৰ উইল এক্সপায়াৰ অন 16/5/2025 ওকে গতিকে এই মেছেজটো আপোনালোকৰ যদি আহিছে তেনেহলে আপোনালোকে 15 তাৰিখৰ আগত আপোনালোকে এক্সচেঞ্জ কাৰ্ডখন আপডেট কৰিব লাগিব এতিয়া বহুতৰ প্ৰশ্ন হ'ল যে আমিতো এক্সচেঞ্জ কাৰ্ডখন আপডেট কৰিছিলো আকৌ আপডেট কিয় কৰিব লাগিব যদি আগতে আপডেট কৰি থৈ দিছিল যিসকলে এডিআই 2.0 এপ্লাই কৰিছে তেওঁলোকে আকৌ আপডেট কৰিব লাগিব নেকি তাৰ বিষয়ে মই কৈ আছো আপোনালোকে ভিডিঅটো চাব এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন আপোনালোকৰ কাৰণে কিয় দৰকাৰী জানেনে কাৰণ এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন চৰকাৰে আপোনালোকৰ যিখিনি তথ্য আপোনালোকৰ শিক্ষাগত অৰ্হতাৰ পৰা আপোনালোকে ক'ত কাম কৰিছে গোটেইখিনি এমপ্লয়মেন্ট এক্সচেঞ্জ থ্ৰুৰে আপোনালোকৰ চাই গতিকে বৰ্তমান আপোনালোকে গম পাইছে যে এডিআৰি 2.0 বহুতো ল'ৰা ছোৱালীয়ে গেট 4ত চাকৰি এপ্লাই কৰিছে হয় নে নহয় যদি আপুনি গ্ৰেজুৱেচন কমপ্লিট কৰিছে তেনেহলে গেট 4ত এপ্লাই কৰিছে সেই সকলৰ বৰ্তমান কি হ'ব তেওঁলোকে আকৌ চাকৰি লাভ কৰিব নেকি বহুতৰ প্ৰশ্ন যে বহুতে যিসকল অৰিজিনালি গেট 4 চাকৰি পাবলগীয়া যোগ্য তেওঁলোকে চাকৰিটো নাপায় অন্যথা কোনসকলে পায় যিসকলে গ্ৰেজুৱেচন লাভ কৰিছে তেওঁলোকে গেট 4ত এপ্লাই কৰিছে তেওঁলোকে চাকৰিটো পায় এতিয়া এমপ্লয়মেন্ট এক্সচেঞ্জৰ কাৰ্ডখন যদি আপোনালোকৰ ৰিনিউ ডেট পাৰ হৈছে তেনেহলে আপোনালোকৰ মাজত মাত্ৰ এটা মাহ আছে এই মাহটোৰ ভিতৰত আপোনালোকে আজিৰ পৰা এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন আপোনালোকে আপডেট কৰিব পাৰিব যদি আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন আপডেট নাই আৰু মই এটা কথা কৈছো সেইসকলে আপডেট কৰিব লাগিব নে যিসকলে আগতে এপ্লাই কৰোতে এডিআৰি এপ্লাই কৰোতে এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন আপডেট কৰিছিল সো এটা কথা মন দিব আপোনালোকৰ ইমেইলত যদি মেছেজটো আহিছে নিশ্চয়কৈ আপডেট কৰিব লাগিব আৰু যদি ইমেইল আইডিত যদি আপোনালোকে মেছেজটো আনে আপডেট কৰিব নালাগে কিন্তু ইয়াতে এটা কিন্তু এটা আছে যদি আপোনাৰ তথ্য পাতিখিনি ক্লিয়াৰ নাই বা আপুনি গ্ৰেজুৱেচন কমপ্লিট কৰিছে আপোনাৰ এমপ্লয়মেন্ট এক্সচেঞ্জত আপোনাৰ হাই সেকেন্ডাৰী পাছ বুলি আছে বা আপুনি মেট্ৰিক পাছ বুলি আছে বা কোনোবাটো কোৱালিফিকেশন আপুনি তাতে নাই তেতিয়াহলে আপুনি এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন আপডেট দিব লাগিব আৰু যদি আপোনালোকৰ বৰ্তমান জানে এডিআৰি 2.0 আপোনালোকৰ পৰীক্ষাৰ স্কিল টেষ্ট আৰু ভাইভা হ'ব গতিকে এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন বহুত ইম্পৰ্টেন্ট যদি আপোনালোকে এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন এতিয়াও নবনাই তেনেহলে আপোনালোকে বিপদত পৰিব কিন্তু হেতু মই কৈ থৈ দিছো আৰু যিসকলে হাই সেকেন্ডাৰী পাছ কৰিছে বা গ্ৰেজুৱেট এবাৰ নতুনকৈ ল'ৰা ছোৱালীক পাছ কৰিছে প্ৰত্যেকৰে এমপ্লয়মেন্ট এক্সচেঞ্জ বনোৱাটো বাধ্যতামূলক যদি এমপ্লয়মেন্ট এক্সচেঞ্জ বনাব নাজানে তেনেহলে আপোনালোকে আমাৰ সৈতে যোগাযোগ কৰিব পৰা আমাৰ ইয়াৰ পৰা আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন বনাই দিয়া হ'ব সো আপোনালোকে ঘৰত থাকি এমপ্লয়মেন্ট এক্সচেঞ্জৰ কাৰণে আবেদন কৰিব পাৰিব আমাৰ নম্বৰটো হৈছে 8638686390 এই নম্বৰটোত আপোনালোকে আমাৰ সৈতে যোগাযোগ কৰিব আমি আপোনালোকক কতো যাব নালাগে ঘৰতে বহি আপোনাৰ এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন নতুনকৈ বনাই দিম আৰু এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন যদি কাৰোবাৰ আপডেট দিবলগীয়া আছে আপডেট দি দিয়া হ'ব সো এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন কিয় ইম্পৰ্টেন্ট আপোনালোকে জানে যে যেহেতু আহিবলগীয়া বহুতো পৰীক্ষা আছে এডিআৰি পৰীক্ষা আছে এডিআৰি 3.0 আছে এইবাৰ চৰকাৰে তন্নতন্নকৈ এডিআৰি পৰীক্ষা যিসকলে দিছে তেওঁলোকক পৰীক্ষা কৰিব যেটো এডিআৰি 3.0 আহি আছে এডিআৰি 3.0 আপোনালোকে এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন বহুত ইম্পৰ্টেন্ট কাৰণ চৰকাৰে তৰফৰ পৰা তেওঁলোকে কৈছে যে আমি এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন আমি ভালকৈ পৰীক্ষা কৰিম আৰু এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডৰ জৰিয়তে আমি তেওঁলোকক নিৰ্বাচিত কৰিম যিসকলে নিজৰ এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডত নিজৰ শিক্ষাগত অৰ্হতা লুকুৱাইছে বা তেওঁলোকে যিকোনো ধৰণৰ চাকৰিত এপ্লাই কৰিলে এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন তেওঁলোকে চাই বিভাগীয় কৰ্তৃপক্ষই চাই এটা আপোনাৰ যদি এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন যদি আপুনি যিখিনি আপোনাৰ নিজৰ শিক্ষাগত অৰ্হতা সত্যখিনি যদি আপোনাৰ এমপ্লয়মেন্ট এক্সচেঞ্জত নাই তেনেহলে আপোনালোকে মিছলিয়াত প্ৰমাণিত হ'ব ঠিক আছে গতিকে এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন খুব ইম্পৰ্টেন্ট গতিকে আপোনালোকে মেছেজটো যায় কিছুমানৰ যদি ইমেইল আইডি নাই মেছেজটো গৈছে মোবাইলত যদি আপোনালোকৰ মেছেজ অহা নাই তেনেহলে আপোনালোকে আজিয়ে চেক কৰক যদি মেছেজ আহিছে ভাল কথা যদি মেছেজ অহা নাই ইমেইলটো চেক কৰক যিটো ইমেইল আইডি আপোনালোকে দিছে ইয়াতে বহুতৰে আকৌ প্ৰশ্ন যে আমি এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন আকৌ আপডেট দিব লাগিব নেকি আমিতো দিছিলো যোৱা মাহতে দিছিলো গতিকে আপোনালোকে এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখনত যিটো এক্সপায়াৰি ডেট ৰিনিউ ডেট সেই ৰিনিউ ডেটটো চাব এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন প্ৰতি বছৰে ৰিনিউ কৰিব লাগে ঠিক আছে যোৱা বছৰ আপোনালোকে এইটো মাহত যদি আপোনালোকে এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন বনাইছিল বা আপডেট দিছিল তেনেহলে আকৌ ৰিনিউ দিব টাইম হৈ গৈছে এটা ৰিনিউ দিব টাইম হৈছে আপোনালোকে ৰিনিউ দিব পাৰিব ৰিনিউ দিব লাগিলে এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন যদি আপোনালোকে কিছুমান এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন হেৰাই যায় এমপ্লয়মেন্ট এক্সচেঞ্জ হেৰাই গ'লে আপোনালোকে পুনৰ সেইখন এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখনে আপোনালোকে নতুনকৈ পাব যেটো আপোনালোকে হেৰাই গৈছে ঠিক আছে কিন্তু নতুনকৈ যিখন এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন যদি আপুনি এপ্লাই কৰে বহুতৰ প্ৰশ্ন যে আমি পুৰণা এডিআৰিত আমি এপ্লাই কৰোতে
আগত যিখন এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড দিছিলোঁ এতিয়া নতুনকৈ যদি মই আকৌ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড বনাওঁ তেনেহ'লে মোৰ আগৰ নাম্বাৰটোৱে থাকিব নে নতুনকৈ নাম্বাৰ আকৌ আহিব যদি আপোনালোকৰ নাম্বাৰটো যদি চেঞ্জ হৈ যায় তেনেহ'লে এডিএ যিহেতু আপুনি এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন অৰিজিনেলি সেইটো নাম্বাৰ দিছে সেই নাম্বাৰটো আপোনালোকৰ কি হ'ব জানেনে চেঞ্জ হৈ গ'লে আপোনালোকৰ কোনো কামত নাহে ঠিক আছে গতিকে আপোনালোকৰ পুনৰ নাম্বাৰটো পাবলৈ আপোনালোকৰ যিটো সেৱা হেতু এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন আপোনালোকে ক'ত বনায় সেৱা হেতু পৰ্টেলত আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰণে আপডেট কৰিব পাৰে সেৱা হেতু পৰ্টেল আপোনালোকে চিনি পায় না মই পৰ্টেলটো দেখুৱাই দিছোঁ ইয়াতে চাওক আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন বনাবলৈ ইয়াতে এটা অপশ্যন আছে সেৱা হেতুত ৰেজিষ্ট্ৰেশ্যন অফ এমপ্লয়মেণ্ট এক্সচেঞ্জ চিকাৰ ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ যিসকল ল'ৰা ছোৱালী এইবাৰ নতুনকৈ তেওঁলোকে এক্সাম দিলে এমপ্লয়মেণ্ট এক্সচেঞ্জখন বনাব লাগে তেওঁলোকে সেৱা হেতু পৰ্টেললৈ ইয়াতে তেওঁলোকে এপ্লাই কৰিব পাৰিব ইয়াতে দুটা অপশ্যন আছে এপ্লাই উইথ আধাৰ ৰিকমেণ্ডেড এপ্লাই উইদাউট আধাৰ গতিকে আপোনালোকে এই দুটা অপশ্যন পাব এই দুটা অপশ্যনৰ আপোনালোকে ছেকেণ্ডটো ব্যৱহাৰ কৰিব নোৱাৰে হা এপ্লাই উইদাউট আধাৰত আপোনালোকে ব্যৱহাৰ কৰিব নোৱাৰে আধাৰ কাৰ্ডখন দিব লাগিব গতিকে এইটো ৰিকমেণ্ডেড আপোনালোকে লিখিয়ে দিছে গতিকে এপ্লাই উইথ আধাৰ কাৰ্ডৰ জৰিয়তে আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন এপ্লাই কৰিব পাৰে এতিয়া ইয়াতে কি কি ডকুমেণ্টছ লাগিব আপোনালোকক কৈ দিছে ৰিকুৱাৰমেণ্ট ইয়াতে আপোনালোকৰ ডকুমেণ্টছখিনি মই দি দিছোঁ এজ প্ৰুফ লাগিব বাৰ্থ চাৰ্টিফিকেট আপোনাৰ মেট্ৰিকৰ যিখন এডমিট কাৰ্ড স্কুল চাৰ্টিফিকেট তাৰ ভিতৰত এখন হ'লেই হ'ল প্ৰুফ অফ ৰেচিডেঞ্চি আপোনাৰ আধাৰ কাৰ্ডখন হ'লেই হ'ল ড্ৰাইভিং লাইচেঞ্চ আপোনালোকৰ যিখন ৰেচিডেঞ্চি বা আপোনালোকৰ এড্ৰেছ প্ৰুফ হিচাপে আপোনাৰ আধাৰ কাৰ্ডখন বা ড্ৰাইভিং লাইচেঞ্চখন আপোনালোকে দিব লাগিব ঠিক আছে এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ চাৰ্টিফিকেট পাছ চাৰ্টিফিকেটখন আপোনালোকে দিব লাগিব ঠিক আছে গোটেইকেইখনে দিব লাগিব আপোনালোকে মেট্ৰিক পাছ কৰিছে যদি মেট্ৰিক পাছত দিব লাগিব যদি হাই ছেকেণ্ডেৰী পাছ আৰু যদি আপোনালোকৰ গ্ৰেজুৱেশ্যন আছে গ্ৰেজুৱেশ্যন পাছৰ গোটেইকেইখনে চাৰ্টিফিকেট দিব লাগিব কাষ্ট চাৰ্টিফিকেট ইন কেছ অফ SC ST OBC MOBC EWS যদি আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট আছে EWS আছে তেনেহ'লে সেইখিনি আপোনালোকে দিয়াটো বাধ্যতামূলক ইন কেছ অফ PWD পাৰ্চন উইথ ডিছেবিলিটি কেণ্ডিডেট ডিছেবিলিটি চাৰ্টিফিকেট ইজ কম্পনেণ্ট অথৰিটি গতিকে আপোনালোকে যদি PWD হয় তেনেহ'লে PWD ডিছেবিলিটি চাৰ্টিফিকেটখন দিব লাগিব এডিশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফিকেট যদি আছে আপোনাৰ যদি কম্পিউটাৰ আছে কম্পিউটাৰখিনি দিব লাগিব যিকোনো এডিশ্যনেল আপোনাৰ কোৱালিফিকেশ্যন আছে তেতিয়া আপোনালোকে দিব পাৰিব ডকুমেণ্ট টু প্ৰুফ কাৰেণ্ট এমপ্লয়মেণ্ট ষ্টেটাছ আপুনি যদি ক'ৰবাত কাম কৰি আছে তেনেহ'লে ডকুমেণ্টছখিনি আপুনি দিব লাগিব ঠিক আছে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট যদি আপোনালোকে ক'ৰবাত কাম কৰি আছে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটখন আছে দিব লাগিব নন ক্ৰিমি লেয়াৰ চাৰ্টিফিকেট এইটো আপোনাৰ NOC বুলি কোৱা হয় বা NCL বুলি কোৱা হয় NCLC যদি আপোনালোকৰ আছে নন ক্ৰিমি লেয়াৰ চাৰ্টিফিকেট আপোনালোকে দিব লাগিব আধাৰ কাৰ্ড নন মেণ্ডেটৰী ঠিক আছে আণ্ডাৰটেকিং ফ্ৰম পেৰেণ্টছ লিগেল গাৰ্জেন এপ্লিকেবল অনলি যদি আপোনালোকৰ মাইনৰ হয় তেনেহ'লে গাৰ্জেনৰ আপোনালোকে দিব লাগিব ঠিক আছে চ' এইখিনি ডকুমেণ্টছ আপোনালোকে লাগিব আৰু আপোনালোকে ডকুমেণ্টছৰ এতিয়া ডকুমেণ্টছ আপোনালোকে জানে চাইজ কমাই দিব লাগিব চ' গোটেইখিনি ইয়াতে আছে আপোনালোকে ধুনীয়াকৈ চাব পাৰিব আৰু আপোনালোকৰ গাইডলাইনছখিনি দিয়াই আছে ইয়াতে ধুনীয়াকৈ গাইডলাইনছখিনি পঢ়ি ল'ব আপোনালোকে ধুনীয়াকৈ দিছে অল চিটিজেনছ অফ ইণ্ডিয়া এবভ দ্য এজ অফ 40 years হু আৰ পাৰ্মানেণ্ট ৰেচিডেণ্টছ ৰেজিষ্টাৰ দিয়াৰ নেমছ ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ অফ দ্য ষ্টেট অফ আছাম যদি আপোনাৰ বয়স 14 বছৰ ওপৰত হৈছে তেনেহ'লে আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জত নাম ৰেজিষ্টাৰ কৰাটো বাধ্যতামূলক গতিকে আপোনালোকে কৰিব লাগিব চ' এইখিনি আপডেট আছে যিসকলৰ ইমেইল আহিছে আপোনালোকে চেক কৰিব আৰু যদি ইমেইল হোৱা নাই তেনেহ'লে এতিয়াই আপোনালোকে চেক কৰক ইয়াতে দুটা অপশ্যন আছে ৰিনিউৱেল অফ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড আৰু ৰেজিষ্ট্ৰেশ্যন অফ এমপ্লয়মেণ্ট যদি আপোনাৰ অলৰেডি এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড আছে তেনেহ'লে আপোনালোকে ৰিনিউ কৰিব লাগিব বহুতে এইটো বুজি নাপায় আৰু ৰেজিষ্ট্ৰেশ্যনটো কি ৰেজিষ্ট্ৰেশ্যন হৈছে যদি আপোনালোকে আগতে অফলাইন কৰিছিল কাগজেৰে এমপ্লয়মেণ্ট এক্সচেঞ্জ কৰিছিল আপোনাৰ অনলাইনত আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন নাই তেতিয়াহ'লে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন কৰিব নালাগে ঠিক আছে ইয়াতে ৰিনিউৱেলত আহিলে আপোনালোকে কি পাব ৰিনিউৱেল যদি আপোনালোকে আহে ইয়াতে এপ্লাই উইথ আধাৰ কৰি দিলোঁ এপ্লাই উইথ আধাৰ কৰি দিওঁতে ইয়াতে আপোনালোকৰ অপশ্যন এটা আহিব আপোনাৰ এইখিনি পূৰাব লাগিব ঠিক আছে চ' এইখিনি আপোনালোকে পূৰালে ৰেজিষ্টাৰ্ড উইথ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড চ' এইখিনি আপোনালোকে পূৰাব লাগিব চ' আপডেটটো এইখিনি আছিল আশা কৰোঁ চাই ভাল পালে যদি ভাল পাইছে লাইক কমেণ্ট চাই ল'লে বিচাৰি কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাৰিব আৰু যদি কাৰোবাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন ঘৰতে বহি বনাব বিচাৰে তেনেহ'লে আমাৰ নাম্বাৰ 8638686390 এই নাম্বাৰটোত যোগাযোগ কৰক অতি কম মূল্যত আপোনালোকৰ ঘৰতে বহি এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন বনাই দিয়া হ'ব চ' আজিলৈ মানে অন্য এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম